বিনা নিৰ্বাচনেৰে এছিয়াৰ নতুন সমিতি 9 পদত এজনকৈ প্ৰাৰ্থীৰে মনোনয়ন পূৰ্বৰ পৰিকল্পনা অনুসৰিয়ে নিৰ্বাচনৰ পৰিৱেশ সৃষ্টি নোহোৱাকৈয়ে সম্পন্ন হ'ল অসম ক্ৰিকেট সন্থাৰ নতুন সমিতি বাছনি প্ৰক্ৰিয়া এছিয়াৰ 2023-2025 বৰ্ষৰ কাৰ্যকালৰ বাবে বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়ী হ'ল আটাইকেইজন প্ৰাৰ্থী সোমবাৰে আছিল নিৰ্বাচনৰ মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিন বিয়লি 3 বজালৈ সময় আছিল মনোনয়ন দাখিল পৰ্ব কিন্তু এছিয়াৰ এপেক্স কাউন্সিলৰ 9 পদৰ বাবে মাত্ৰ এজন প্ৰাৰ্থীয়েহে মনোনয়ন দাখিল কৰে মনোনয়ন দাখিল কৰা প্ৰাৰ্থীসকল ক্ৰমে সভাপতি পদৰ বাবে তৰংগ গগৈ সম্পাদক পদৰ বাবে ত্ৰিদীপ কোঁৱৰ উপসভাপতি পদৰ বাবে ৰাজদীপ ওজা যুটীয়া সম্পাদকৰ বাবে ৰাজিন্দৰ সিং কোষাধ্যক্ষ পদৰ বাবে চিৰঞ্জীৱ লাংথাছাই উল্লেখযোগ্য যে এইসকল প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰাৰ পূৰ্বে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এছিয়ে পুৰণি সমিতিৰ বিষয়ববীয়া জিলা প্ৰতিনিধিসকলৰ সৈতে এখন বৈঠকতো মিলিত হয় যিখন বৈঠক বৰখাপাৰা ষ্টেডিয়ামতে সম্পন্ন হয় মুখ্যমন্ত্ৰী মহোদয় আচলতে তেখেতে অন্য নহয় তেখেতে আমাৰ যেহেতু প্ৰতিখন জিলাৰ আমাৰ যিসকল কাৰ্যকৰ্তা সভাপতি সম্পাদকৰ প্ৰমুখ্য কৰি তেখেতলোক আহিছে তে মুখ্যমন্ত্ৰী মহোদয় তেখেতে যাত্ৰাৰ পথতেই তেখেত যেহেতু দিল্লীৰ পৰা আহিছে গতিকে দিছপুৰলৈ যোৱা যাত্ৰাৰ পথতে তেখেত যেহেতু ইয়াৰ প্ৰাক্তন সভাপতি আছিল গতিকে তেখেতে সকলোকে এপাক লগ পাই বুলি শুভেচ্ছা জ্ঞাপন কৰিছে আনহাতে মনোনয়ন দাখিল কৰি প্ৰাৰ্থীসকলে প্ৰাগ নিউজৰ কেমেৰাৰ সন্মুখত আগবঢ়াই নিজৰ মন্তব্য এছিয়াৰ লগতে গোটেই অসম বিভিন্ন অসমৰ প্ৰত্যেক ক্ৰীড়া সন্থাৰ লগতে আমি কাম কৰিব লাগিব কাৰণ প্লেয়াৰ্ছ অকল গুৱাহাটীৰ পৰা নহয় গোটেই অসমৰ পৰা ওলায় আৰু গোটেই অসমৰ যি ইনফ্ৰাষ্ট্ৰাকচাৰ অসম ক্ৰিকেট সন্থাই কাম আৰম্ভ কৰিছিলে কিছু শেষ হৈছে কিছু কৰিব লগা আছে সম্পূৰ্ণ কৰিব লাগিব নতুনকৈ আৰু আমি গ্ৰাউণ্ড বনাব লগা আছে বিশেষ ট্ৰেইনিং ফেচিলিটি গ্ৰাউণ্ড বনোৱাৰ পাছত ট্ৰেইনিং ছেশ্যন কৰিবৰ কাৰণে বহুত জেগাত ইনডোৰ ফেচিলিটি নাই বৰষুণ আমাৰ অসমত প্ৰায় 7 মাহ 8 মাহ বৰষুণ হয় বৰষুণত প্ৰেক্টিছ নহয় তো এই ব্যৱস্থাখিনি এজ এ সভাপতি মই ভাবিছোঁ কি দায়িত্ব ল'ম কথাটো এইটো হ'ল কি আপুনি দেখিছে আজি লাষ্ট 3 বছৰৰ পৰা যোনটো এতিয়া থকা কমিটিটো আণ্ডাৰ দ্য লিডাৰশ্বিপ অফ প্ৰেচিডেণ্ট ৰমেন্দা আৰু লণ্ডা আছে জইণ্ট ছেক্ৰেটাৰী যোনখিনি কাম কৰি আছে যোনখিনি লৈছে সেইখিনিয়ে আমি আগবঢ়াই লৈ যাম বুলি আশা কৰিছোঁ আৰু কৰিম বুলি ভাবিছোঁ আৰু এইটোৱে আমাৰ এটা আশা থাকিব কি আমাৰ অসমৰ পৰা কোনোবাই ইণ্ডিয়াৰ খেলা এটা প্লেয়াৰ যেন ওলায় সেইটো আমাৰ প্ৰাইম মটিভ থাকিব আৰু আমাৰ গোটেই টিমটোৰ মেইন এইম যদি আমাৰ টিমটো চিলেক্ট হৈ আহে মেইন এইমটো হ'ব যে অসমৰ ক্ৰিকেটটো যিটো লেভেলত আছে সেইটো লেভেলৰ পৰা এটা নতুন লেভেললৈ কেনেকৈ আমি নিব পাৰোঁ এতিয়া পুৰণা যিটো কাৰেণ্ট এপেক্স কমিটি তেওঁলোকে গোটেই অসমত ইনফ্ৰাষ্ট্ৰাকচাৰ বহুত ডেভেলপ কৰিলে বহুতখিনি তেওঁলোকে কাম কৰিলে আমি এতিয়া তেওঁলোকে যিখিনি কৰিছে য'ত এৰি থৈ যাব আমি তাৰ পৰা এইটো কেনেকৈ আগবঢ়াই লৈ যাওঁ সেইটো আমাৰ হেৰি থাকিব আৰু ফাইনেলি হ'ল আপোনাৰ অসমৰ প্লেয়াৰে ভাল পাৰফৰ্ম কৰা অসম এজ এ টিম ইণ্ডিয়া লেভেলত ৰেকনিং থকা এইবাৰ নিৰ্বাচন প্ৰক্ৰিয়াত 31খন জিলাই অংশ লয় সি যি কি নহওক অসম ক্ৰিকেট সন্থাৰ বিষয়ববীয়া বাছনি প্ৰক্ৰিয়া পূৰ্বেই সম্পন্ন হৈছিল 27 তাৰিখৰ নিৰ্বাচন আছিল মাত্ৰ আনুষ্ঠানিকতাহে ভিডিঅ' জাৰ্নেলিষ্ট সাগৰ দাসৰ সৈতে প্ৰশান্ত প্ৰতিম দত্তৰ ৰিপৰ্ট প্ৰাগ নিউজ